নমস্কাৰ সকলো অসমবাসী ৰাইজক নমস্কাৰ জনাই মই বৰ্তমান উপস্থিত আছোঁ কাহিলীপাৰাস্থিত ৰেগি ডেন্স ফ্ল'ৰত। যিহেতু 11 জানুৱাৰী তাৰিখে এই ডেন্স ফ্ল'ৰে নিউ ফেচ অফ দ্য ইয়াৰ 2025 নৰ্থ ইষ্ট লেভেলত এক অনুষ্ঠান আৰম্ভ কৰিছিলে। তাত বহুকেইজন প্ৰতিযোগী উইনাৰ হ'বলৈ সক্ষম হয় এই ডেন্স ফ্ল'ৰ ৰেগে ডেন্স ফ্ল'ৰৰ পৰা। গতিকে আমি পোনে তেখেতসকলৰ মাজলৈ আমি যাম আৰু তেখেতৰ লগত আমি কিছুমান কথা এই প্ৰগ্ৰেমৰ বিষয়ে অনুষ্ঠানৰ বিষয়ে আমি কথা পাতিম। আহকচোন। নমস্কাৰ, মই আগতে কৈছোঁ এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ কাহিলীপাৰাৰ মেগা ৰেগি ডেন্স ফ্ল'ৰত। গতিকে যিহেতু যোৱা জানুৱাৰীৰ 11 তাৰিখে নিউ ফেচ অফ দ্য ইয়াৰ 2024 নৰ্থ ইষ্ট লেভেলত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সূত্ৰে আজি আমাৰ মাজত উপস্থিত আছে নৰ্থ ইষ্ট লেভেলত উইনাৰ হোৱা আৰু ফাৰ্ষ্ট ৰানাৰ্ছ আপ। গতিকে আমি তেখেতসকলৰ মনৰ কথা আমি কিছুমান জানিম আৰু পোনে আমি তেখেতসকলৰ মাজলৈ যাম। বাইদেউ, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ নাম পল্লৱী গগৈ, মই ইয়াৰ কাহিলীপাৰাৰে বাসিন্দা আৰু ৰেগি ডান্স ফ্ল'ৰৰ পৰা এই আয়োজন কৰাৰ কাৰণে মই তেওঁলোকক বিশেষ ধন্যবাদ, মুন ছাৰ আৰু মামানী ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এইটো ছিজনৰ 6 নম্বৰ ছিজন আৰু তাৰে মই উইনাৰ হৈছোঁ আৰু একেদিনৰ লগত এতিয়াতো ভালেই লাগিছে বিশেষ হ'বলৈ পায়, কাৰণ আগতেতো তেনেকুৱা সুবিধাখিনি পোৱা নাছিলোঁ। আৰু এই তেওঁলোকে যে আয়োজন কৰিছে আৰু আমাৰ প্ৰতিভাবিলাক এনেকৈ বিকাশ কৰিবলৈ তেওঁলোক যিমানখিনি আগবাঢ়িব বিচাৰিছে তাৰে আমি অলপমান সহযোগ কৰাত আমি গুৰুত্ব দিছোঁ। আৰু এয়া মই সুখীয়ে প্ৰথমবাৰ এনেকৈ উইনাৰ হৈছোঁ। আপুনি ভাবিছিল নেকি এই নাই, কেতিয়াও ভবা নাই। আৰু প্ৰথম ছাৰেই মোক অফাৰ দিছিলে, তাৰপিছত মই প্ৰথম ভাবিছিলোঁ কৰিম জানো। তাৰপিছত মোৰ স্বামীয়ে ক'লে যে কৰাচোন, ট্ৰাই কৰা, প্ৰথমবাৰ যি হয় উইনাৰ পোৱা নোহোৱাটো কথা নহয়, নিজৰ এক্সপিৰিয়েঞ্চটো তুমি কৰি চোৱা। তাৰপিছত তেওঁ সাহস দিলে, ময়ো ভাবিলোঁ যে ট্ৰাই কৰোঁ। তাৰপিছত এতিয়া এইখিনি উইনাৰ হ'বলৈ পাই সুখী। নাই, তেনেকৈ ক'তো অংশগ্ৰহণ কৰা নাই, এইবাৰ ফাৰ্ষ্ট টাইম। আৰু ছাৰসকলে আমাক বহুতখিনি সহায় সহযোগ আগবঢ়াইছে আৰু যিমানখিনি ট্ৰেইনিং কৰিব লাগিছিল কৰাইছে। আজি পজিশ্যনত উপনীত হৈছোঁ। এগৰাকী মহিলা হয় আপুনি যিহেতু ইমান কষ্ট কৰি উইনাৰ হৈছে, গতিকে আমাৰ অৰুণোদয় অসমৰ দৰ্শকৰ যিবিলাক মহিলাসকলে চাই আছে, আপুনি কি মেছেজ দিব বিচাৰিব? নহয়, প্ৰথম কথাটো ঘৰৰ চবৰে সহযোগ লাগিব, নিজৰ পৰিয়ালৰ সহযোগ লাগিব। তাৰপিছতো ছাৰসকলে ইমান ধুনীয়া প্লেটফৰ্মটো দিছে আগুৱাই দিবলৈ, আৰু নিজকে চাওক কি হয় আৰু কিমানখিনি কৰিব পাৰিছে নিজৰ ওপৰত কথা। চবেই আগুৱাই আহিছে, চাওকচোন কি হয় নাই। আমাৰ মাজত আৰু এগৰাকী এই অনুষ্ঠানত উইনাৰ হোৱা বাইদেউগৰাকী আছে, আমি তেখেতৰ পৰা আমি কিছুমান কথা জানিম। নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। নমস্কাৰ, মোৰ নাম মিছেছ গীতালী গগৈ, মই কাহিলীপাৰাতে থাকোঁ। এতিয়া ৰেগে ডেন্স ফ্ল'ৰৰ পৰা মই এবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। সেইখন পাই ভাল লাগিছে। তাৰপিছত উইনাৰো হৈছোঁ, কিন্তু ভবা নাছিলোঁ উইনাৰ হ'ম বুলি। চ' মুন ছাৰ আৰু ৰুমা মেমক মই অন্তৰৰ পৰা বহুত ধন্যবাদ যাচিব বিচাৰিম আমাক এনেকুৱা এটা অপৰচুনিটি দিয়াৰ বাবে। ধন্যবাদ। আপুনি অসমবাসী ৰাইজক কি মেছেজ দিব বিচাৰিব? মই সকলোকে ক'ব বিচাৰিম যে যদি আপোনাৰ প্ৰতিভা আছে বা আপোনাৰ পেশ্যন আছে, আপোনাৰ এই পেশ্যনটো কেতিয়াও মৰি যাব নিদিব। আপুনি বিয়া হ'ল বুলিয়ে বা আপোনাৰ বাচ্ছা হ'ল বুলিয়ে আপুনি আপোনাৰ পেশ্যনটো কেতিয়াও মৰি যাব দিব নালাগে, আৰু সেই পেশ্যনটো জীয়াই ৰাখিব লাগে। আৰু যিহেতু ধৰক আপুনি এগৰাকী মহিলা হয়, বহুত মহিলাক বাহিৰত ওলাব নিদিয়ে কিছুমান হাজবেণ্ডে, সেই হাজবেণ্ডসকলক আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি? হাজবেণ্ডবিলাকে আচলতে নিজৰ ৱাইফক ছাপৰ্ট কৰিব লাগে। তেওঁলোকৰ যোনখিনি বিয়াৰ পাছত কিছুমান মাইকী মানুহবিলাকৰ যোনটো মনত থাকে ভাৱ বা যি টেলেণ্ট থাকে, সেইবোৰ
প্ৰেছাৰ পৰি যায় কিন্তু হাজবেণ্ডবিলাকে সদায় ছাপোৰ্ট কৰিলে আমি আৰু এগৰাকী বাইদেউৰ মাজলৈ আহিছোঁ এই অনুষ্ঠানটো তেখেতে ফাৰ্ষ্ট আনাৰ্চাৰ পাবলৈ বাইদেউ বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমলৈ এপাক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আপুনি কি ক'ব? ধন্যবাদ পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ মোৰ নাম হৈছে মিছেছ সুমিতা পাঠক আৰু মই গুৱাহাটীৰে বাসিন্দা নিউ ফেচ অফ দ্য ইয়াৰ 2025 মই ফাৰ্ষ্ট জানুৱাৰীত গৈছোঁ আৰু মোৰ খুবেই ভাল লাগিছে আৰু পোনপ্ৰথমে মুন ছাৰ আৰু ৰুমাবাক মই বহুত ধন্যবাদ জনাইছোঁ মুন ছাৰে মোক কৈ থাকে যে তুমি কৰা এনেকৈ কৈ থাকে আগৰ পৰা কৈ থাকে কিন্তু মই মানে কি হয় যিহেতু মই প্ৰাইভেট স্কুলৰ টিচাৰ হিচাপে কাম কৰোঁ বহুত ব্যস্ততাও থাকে তাৰ মাজতে মানে ইচ্ছাও যায় মানে মোৰ আগৰ পৰা ইণ্টাৰেষ্টো আছে এই ক্ষেত্ৰত কাৰণ ভাবোঁ যে কেতিয়াবা কৰোঁ আকৌ মানে নিজকে সময় দিবও সেনেকুৱা হৈ যায় নিমিলে তো মই ভাবিলোঁ এইবাৰ মানে কৰিয়ে চাওঁ আৰু কি হয় খোৱা নোপোৱাটো পিছৰ কথা কিন্তু মই ট্ৰাই কৰি চালোঁ তাৰপিছত ভালেই লাগিলে মনটো উইনাৰ হওক বা যিয়ে মোৰ ফাৰ্ষ্ট ৰানাৰ হিচাপে হৈছোঁ মই মানে কনফিডেন্সটো আহিছে আৰু পাৰ্টিচিপেট কৰিছোঁ যিহেতু আৰু মানে মই ভাবোঁ যে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু এনেকুৱা এটা ইমান ভাল প্লেটফৰ্ম এটা দিছে যিহেতু আৰু আগন্তক আপোনাৰ নেক্সট আৰু হৈ আছে ডেলিতে যোৱা হ'ব যিহেতু নেক্সট ছেশ্যন এটা হ'ব আৰু তেখেতসকলক মই মানে জনাইছোঁ যে মানে আপোনালোকে ঘৰত নহয় আৰু ওলাই আহোঁ মানে যিকোনো আমি সকলো কাম আমি ঘৰতে কৰিয়ে থকা যায় মানে খোৱাৰ পৰা বস্ত্ৰ লোৱাৰ পৰা গৃহিণীসকলে সকলো কামখিনি কৰি থকা হয় কিন্তু ভাবোঁ যে কিছুমানৰ ইণ্টাৰেষ্ট থাকে কিছুমানে ওলাই আহিব নোৱাৰে মানে মনৰ ভিতৰতে ৰাখি থয় যে কি কৰোঁ কি নকৰোঁ এনেকৈ সেনেকুৱা কনফিউজন এটা হৈ থাকে কিন্তু মই ভাবোঁ যে সকলোৱে আগবাঢ়ি আহক মানে ইমান ধুনীয়া প্লেটফৰ্ম এটা আছে আপোনালোকেও জইন কৰক নাই মই তেনেকুৱা একো ভবা নাছিলোঁ মই জাষ্ট পাৰ্টিচিপেট কৰিছোঁ আৰু মানে ভাবিছোঁ এনেই কৰি চাওঁ কি হয় কি নহয় কিন্তু খুব ভালেই লাগিলে আৰু উৎসাহ পালোঁ হয় সেইটো ক'ব পাৰি কিন্তু আগৰ পৰা মোৰ ইণ্টাৰেষ্ট আছিলে মানে এনেকুৱা মনত ভাবি আছিলোঁ যে এনেকুৱা এটা প্লেটফৰ্ম যদি পাওঁ আৰু নিশ্চয় মই কৰিম বুলি ভাবি আছিলোঁ কিন্তু মই এনেকুৱা এটা মোৰ ছাৰে প্লেটফৰ্ম দিছে থেংক ইউ ছ' মাছ আৰু ৰুমাবা আৰু সকলোৱে বাৰু আগবাঢ়ি আহক সেইটোৱে মানে যিহেতু ধৰক আপুনি ফাৰ্ষ্ট আনাৰ্চাৰ পালে অনুষ্ঠান আহি আছে আপুনি যাবৰ কাৰণে পালোনে মই চেষ্টা কৰিছোঁ যে মানে মোৰ যিহেতু স্কুলো আছে মই মানে 100% চেষ্টা কৰিছোঁ যাম বুলি ভাবিছোঁ আৰু এতিয়ালৈকে ঠিক আছে বাইদেউ আমাৰ মাজত আৰু এগৰাকী বাইদেউ আমাৰ মাজত ফাৰ্ষ্ট আনাৰ্চাৰ পাবলৈ তেখেতৰ সক্ষম হৈছে গতিকে আমি তেখেতৰ কিছুমান মনৰ কথা জানিম বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি এই অনুষ্ঠানত ফাৰ্ষ্ট আনাৰ্চাৰ পাবলৈ সক্ষম হৈছে সেই মুহূৰ্তত আপুনি কি ক'ব ধন্যবাদ মোৰ নাম শ্ৰী মিছেছ কবিতা শৰ্মা মই ৰেগে ডান্স স্কুল এগৰাকী অভিভাৱক মোৰ হেৰি নাছিলে ইমানটো সেই নাছিলে মুন ছাৰ আৰু ৰুমাবাৰ মই বিশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ভণ্টি কবিতা মেধি তাই খুব উৎসাহ যোগাইছে ছাৰে মোক আগৰ পৰা কৈ আছিলে আপুনি কৰক এটা মনৰ আশা আছিলে কৰিবৰ কাৰণে বহুত আগৰ পৰা কিন্তু ব্যস্ততাৰ মাজৰ কাৰণে কৰা নাছিলোঁ ছাৰে এইখিনি সুবিধা দিছে তাৰ বাবে ছাৰক একদম আন্তৰিক ধন্যবাদ মই ভবা নাছিলোঁ প্ৰথম ৰানাৰ্চাৰ হ'ম বুলি আৰু হৈ গ'লোঁ মই ভাবিছোঁ ইমান ব্যস্ততাৰ মাজতো যে এইখিনি কৰিব পাৰিছোঁ আৰু মই মোৰ ফালৰ পৰা কওঁ যোনবিলাক মহিলা মানে মনৰ আছে মানে কৰিম বুলি ভাবি আছে তেখেতসকলে সেই কৰিব নালাগে আৰু সোমাই থাকিব নালাগে মনৰ ভাৱখিনি প্ৰকাশ কৰিব লাগে ওলাই আহিব লাগে আৰু নিজৰ যোনখিনি টেলেণ্ট আছে দেখাব লাগে সেইটোৱে ক'ব বিচাৰিছোঁ আৰু বিশেষকৈ নিজৰ মানুহজনে ছাপোৰ্ট কৰিলে মানে আৰু মোৰ মানুহজনে ছাপোৰ্ট কৰিছে সেইটো কাৰণে মই মানে এইখিনি আগবাঢ়িব পাৰিছোঁ আপুনি যেতিয়া ৰিজাল্টটো পাইছে তেতিয়া আপোনাৰ মনৰ ভাৱটো কেনেকুৱা আছিল এতিয়া মোৰ মানে যেতিয়া আহি কৰিছে মোৰ ভাল লাগিছে মই যে প্ৰথম মানে ভৰি দি পেলাই যে এনেকুৱা এটা প্লেটফৰ্ম পাই পেলাই ফাৰ্ষ্ট আনাৰ্চাৰ হৈছোঁ সেইটো মোৰ ভাল লাগিছে আৰু ভাবোঁ আৰু আগলৈকে আৰু এনেকৈ কৰি যাম বুলি ভাবি আছোঁ আৰু দিল্লীলৈ এটা অফাৰ আহিছে যাম বুলি ভাবিছোঁ মানে দিল্লীৰ কাৰণে আপুনি এয়া আছিলে এই অনুষ্ঠানটোৰ উইনাৰ প্লাছ ফাৰ্ষ্ট আনাৰ্চাৰ গতিকে তেখেতসকলে এগৰাকী মহিলা হয় খুব সুন্দৰ পাৰফৰ্মেঞ্চ দেখুৱাই সক্ষম হৈছে পাবলৈ উইনাৰ ফাৰ্ষ্ট উইনাৰ গতিকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ ধন্যবাদ আমি পুনৰবাৰ উভতি আহিছোঁ আমাৰ কণ ভাইটি মাইনাসকলৰ ওচৰত মাইনা তুমি কি ক'বা তোমাৰ নামটো কোৱা প্ৰথমতে নামটো কোৱা
তুমি কোন ক্লাছত পঢ়া? কেজি। তুমি কি পাইছা? কি প্ৰাইজ পাইছা? কুইন। কুইন আৰু কিবা আছে নেকি লগতে? কি আছে কোৱা? পাহৰি গ'ল। আমি আৰু পিছত আহিবৰ কাৰণে চেষ্টা কৰিম। বাবু তুমি কোৱা, নামটো কোৱা প্ৰথমতে। জ্যোতিষ্মান বৰ্মন। কি কি এই প্ৰগ্ৰামত কি পাইছা তুমি? ট্ৰফি। কি ট্ৰফি পাইছা? সেকেন্ড ৰানাৰ্ছ আপ। তুমি ট্ৰফিটো পাই তোমাৰ কেনেকুৱা লাগিছে? মনটো কেনেকুৱা লাগিছে? মা দেউতাই কি কৈছে তোমাৰ? ভাল হৈছে। তুমি মন ছাৰক কিবা ক'ব বিচাৰিবা? কি ক'বা মন ছাৰক? মন ছাৰ আছে, ৰুমা মেম আছে, কিবা ক'ব বিচাৰিবা? পাৰি গ'লা মানে সৰু যে কণ যে সেইটো কাৰণে মানে পটকে পাৰি যায়। ঠিক আছে, তোমালোকক আমি ধন্যবাদ জনাইছোঁ। মাইনা তুমি ক'ৰ পৰা আহিছা? নলবাৰী। বহুত দূৰৰ পৰা আহিছে নলবাৰীৰ পৰা। তুমি কি পাইছা? ফাৰ্ষ্ট ৰানাৰ্ছ আপ। তুমি কি ক'বা এই মুহূৰ্তত? মই মোৰ ছাৰক আৰু ৰুবা মেমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক এইখিনিলৈকে লৈ আনিছে। ধন্যবাদ। তুমি একচুৱেলি কোন ক্লাছত পঢ়া? মই ক্লাছ 3। মানে ইয়াৰ পিছত তোমাৰ দিল্লীত প্ৰগ্ৰেম আছে, তুমি যাবা নেকি দিল্লী? ইয়াৰ পিছত দিল্লীত প্ৰগ্ৰেম আছে, মাইনা যাব দিল্লীত। কোনে লৈ যাব তোমাক? তোমাৰ লগত কোনে যাব? মা যাব। খুব সুন্দৰ। তুমি ভালকে পঢ়িবা। আমাৰ ফালৰ পৰা তোমাৰ আশা থাকিলে ভালকে পঢ়িবা। মাইনা তোমাৰ নামটো কোৱা। জ্ঞানবিকা গগৈ। তুমি কি পাইছা? সেকেন্ড ৰানাৰ্ছ আপ পাইছা। তুমি কি ক'বা এতিয়া? ভাল লাগিছে তোমাৰ মনটো? ভাল লাগিছে? তুমি মুন ছাৰক কিবা ক'বা নেকি? ৰুমা মেম আৰু কোন আছে? মুন ছাৰ কিবা ক'ব? নোকোৱা? পাহৰি গ'লা? লাজ কৰিছে একচুৱেলি, সৰু যে লাজ কৰিছে। বাবু তোমাৰ নামটো আৰু এবাৰ কৈ দিয়া। বিমান শৰ্মা। ঠিক আছে, খুব ধুনীয়া সুন্দৰ। তুমি কি পাইছা এইটো? ফাৰ্ষ্ট ৰানাৰ্ছ আপ। তোমাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি মুন ছাৰ আৰু ৰুমা মেমক কিবা ক'ব বিচাৰিবা? কি ক'বা কোৱা? ধন্যবাদ। আৰু কিবা ক'বা? দিল্লীত প্ৰগ্ৰেম আছে, যাবা নেকি? দিল্লীত যাব? যাবা। তোমাক কোনে লৈ যাব? মায়ে যাব। মা আহিছে? ঠিক আছে, আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। দিল্লীত যাবা। ঠিক আছে, এয়া আছিলে আপোনালোকৰ কণ তেওঁলোকৰ ভাষ্য। লাজ কৰিছে আৰু সৰু আছে, সেইটো কাৰণে মানে কথাটো মানে ভালকৈ ক'ব পৰা নাই। ঠিক আছে, অৰুণোদয় অসমৰ সকলো দৰ্শকক নমস্কাৰ জনাই আমি বৰ্তমান উপস্থিত আছোঁ কাহিলীপাৰাস্থিত ৰেগা ডেন্স স্কুলত। তেখেতসকলে যোৱা জানুৱাৰী মাহৰ 11 তাৰিখে ফেষ্ট অফ দ্য ইয়াৰ 2025 নৰ্থ ইষ্ট লেভেলত সৰ্ববৃহৎ অনুষ্ঠান এটা তেখেতসকলে অনুষ্ঠান কৰিছিলে। সেই সংক্ৰান্তত আজি আমি তেখেতৰ মুখৰ পৰা আমি জানিম। আমাৰ লগত উপস্থিত আছে ৰেগা ডেন্স ফ্ল'ৰৰ পৰিচালক মহোদয় মুন ৰাভা, লগত উপস্থিত আছে আমাৰ সহকাৰী পৰিচালক তুলমা বাইদেউ। তেখেতসকলৰ মুখৰ পৰা আমি জানিম, যিহেতু এই অনুষ্ঠানটোৰ পৰাই বহু কেইগৰাকী পুৰুষ মহিলা উভয়ে উইনাৰ হ'বলৈ সক্ষম হয়। সেই বিষয়ে আমি তেখেতসকলক পোনে পোনে আমি দুই এটা কথা পাতিম। মুন, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? পোনপ্ৰথমে মই অৰুণোদয় আসামক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ লগ সদায় সহযোগ কৰে, গতিকে তেখেতক মই আৰু এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জানুৱাৰী মাহৰ 11 তাৰিখে নিউ ফেচ অফ দ্য ইয়াৰ 2025ত আমাৰ নিউ ফেচ অফ দ্য ইয়াৰ প্ৰগ্ৰামটো হৈছিলে 2025ত, আৰু অল নৰ্থ ইষ্ট লেভেলত হৈছিলে। গতিকে বহুত ভিতৰীয়া অঞ্চলৰ পৰা আমাৰ তাতে প্ৰতিযোগীবোৰ আহিছে। ইয়াত অকল ডান্স বুলি নহয়, ডান্স, মডেলিং, ছিংগিং, গীটাৰ,
সকলোখিনি আমাৰ ইয়াতে আছিলে, চব কেটেগৰী আছিলে। আৰু তাৰে মাজতে আমাৰ মডেলিঙৰ কেইবাটাও কেটেগৰী আছিলে, মিষ্টাৰ, মিছ, টিন, কিডছ, মিছেছ, তেনেকৈ কেটেগৰী গোটেইখিনি আছিলে। তাৰে আমি 6জনকৈ বাছি ওলাইছিলোঁ। তাৰে আজি আমাৰ উইনাৰসকলৰ ফলাফল মনৰ অনুভৱবোৰ আজি আমি জানিব খুজিছোঁ, আৰু কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে তেওঁলোকে উইনাৰ হয় কেনে বা ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাই কেনে। আৰু লগতে মই সকলো নৰ্থ ইষ্টবাসী বা অসম ৰাজ্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়া ছাপোৰ্ট কৰিছে, সহযোগ কৰিছে, ভাল লাগিছে তেওঁলোকৰ কাৰণে আজি আমি ধুনীয়াকৈ প্ৰগ্ৰামটো পাতিব পাৰিছোঁ। গতিকে আৰু আমাৰ সকলো প্ৰতিযোগীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নেক্সট আমাৰ তেওঁলোকক আমি ভাল প্লেটফৰ্ম দিবৰ কাৰণে ইণ্ডিয়া লেভেলত পাতিবলৈ আৰম্ভ কৰিছোঁ আমি। আমাৰ নেক্সট এপ্ৰিল মাহত আছে আমাৰ ইণ্ডিয়া লেভেলত। ক'ত হ'ব এইটো? এইটো দিল্লীত হ'ব। তেনেকৈ মানে প্ৰিপাৰেশ্যন কেনেকৈ কৰিছে? প্ৰিপেৰেশ্যনটো আমি চলাই আছোঁ, যোগাযোগ চলি আছে আমাৰ তেনেকৈ। আৰু এনেই ইয়াৰ পৰা আপোনাৰ কিমানমান পাৰ্টিচিপেট নিয়াৰ অনুমান? ইয়াৰ পৰা আমি 150 মান লৈ যাম বুলি ভাবিছোঁ। তাতকৈ বেছি হ'ব পাৰে বা কম হ'ব পাৰে, এতিয়ালৈ ভালকৈ ধৰিব পৰা নাই, কিন্তু 100টো থাকিবই কম্পালচৰি। এতিয়ালৈকে কিমান কনফাৰ্ম হৈছে? এতিয়ালৈ আমাৰ 40 মান হৈছে। আমাৰ মাজত উপস্থিত আছে সহকাৰী পৰিচালক আমাৰ ৰুমা বাইদেউ, তেখেতৰ মুখৰ পৰা আমি জানিম। ৰুমা বা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপুনি কি ক'ব? মোৰ ফালৰ পৰা অৰুণোদয় অসম আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু সদায় থাকে আমাৰ লগত, আৰু সেইটোৱে আমি নিজকে বহুত আনন্দিত বুলি ভাবোঁ। আৰু আজি আমি ইয়াতে একগোট হৈছোঁ মানে এইটো কাৰণে যে আমাৰ যোৱা জানুৱাৰী মাহৰ 11 তাৰিখে আমাৰ নিউ ফেচ অফ দ্য ইয়াৰ ছিজন 6 যিটো আমি অনুষ্ঠান পাতিছিলোঁ, তাৰে বহুত মানে জেগাৰ নৰ্থ ইষ্টৰ চব জেগাৰ পৰা আহিছে। তাৰে মানে গোটেইখিনিকতো মানে কৰাটো সম্ভৱ নহয়, তাৰে পৰা বাছনি কৰা গৈছে। আৰু যিসকল উইনাৰ হৈছে তেখেতসকলৰ পৰা আমি কিছুমান কথা সেইবোৰ জানিব মানে চেষ্টা কৰিছোঁ। আমাৰ যদি মানে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভালৰে ভাল কৰিবৰ কাৰণে। তাৰে মাজতো কিছুমান হয়তো ইফাল সিফাল হ'বও পাৰে, সেইখিনি বিচাৰোঁ। মানে প্ৰতিযোগীসকলৰ আহিছে যেনেকৈ তাহাঁতৰ পৰা আমি এইটো বস্তু ইয়াতকৈ আমি কিবা ভালকৈ কিবা এটা কৰিব পাৰোঁ নেকি, মানে তাহাঁতৰ পৰাও মানে আমি জানিব বিচাৰিছোঁ। যদি ইয়াতকৈ আৰু এইটো কৰিলে ভাল হ'ব, সেইটো কৰিলে মনোভাৱবোৰ প্ৰকাশ মানে জানিব বিচাৰিছোঁ। তাৰপিছত সেইটোৱে কওঁ, মানে যিসকলে আহিছে এনেকৈ যাতে সদায় আহে, মানে আগবাঢ়ি যাওক। মানে ইহঁতৰ সৰু মানে আমাৰ কেটাগৰী আছিলে, সৰু বাচ্ছাৰ আমাৰ চবৰে আমি 6টাকৈ ৰাখিছিলোঁ, কিডছৰ 6টাকৈ ৰাখিছিলোঁ, মিছ, টিন, মিছেছ চবৰ তেনেকৈ 6টাকৈ ৰাখিছোঁ। আৰু যিসকল উইনাৰ হৈছে তেখেতসকলক মানে বহুত বহুত ধন্যবাদ। আৰু মানে তেখেতসকলক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আগলৈ যাতে আকৌ আগবঢ়াই যাওক। আৰু নেক্সট আমি দিল্লীত মানে এনেকুৱা এটা ইয়াতকৈ মানে ভাল শ্ব' এটা কৰিবলৈ গৈ আছোঁ। তাতেও যাতে সকলোৱে যাতে আহে, অংশগ্ৰহণ কৰে, নিজৰ নিজৰ মানে যিখিনি ইয়াতে আমাৰ অসমত কৰি আছে আৰু এটা ভাল এটা জেগাত পেলাই আৰু ভাল মানে বস্তু এটা শিকিব পাৰে, নতুন নতুন বস্তু এটা আয়ত্ব কৰিব পাৰে। ঠিক তেনেকৈ মানে মাতিছোঁ, আহক, যোগদান কৰক, মানে দিল্লীলৈ গৈ মানে নিজৰ প্ৰতিভা বিকাশ কৰক, সেইটোৱে ক'ব বিচাৰিছোঁ। যিহেতু আপোনাৰ ৰেগা ডেন্স ফ্ল'ৰ এটা চিনাকি নাম, গুৱাহাটীৰ লগতে গোটেই অসমতে এই নামটো প্ৰচাৰ হোৱা বুলি আমি গম পাওঁ। তো সেই সংক্ৰান্তত আপোনালোকে কিবা ক'ব বিচাৰিব নেকি? এইটো আমাৰ কামৰ পৰাই পৰিচয়। আজি আমাৰ ৰেগে ডান্স ফ্ল'ৰ মানে 13টা বছৰ মানে ভৰি দিছে। আৰু ঠিক তেনেকৈ আমাৰ 13টা বছৰ আমি যিমানখিনি কাম কৰিছোঁ, সেই কামৰ ওপৰত আজি আমি গোটেই অসমখনত মানে চিনাকি, অসমৰ বাহিৰতো হৈছে, তথাপি আমি বেছিকৈ ক'ব বিচাৰিছোঁ আজি আমাৰ কামৰ পৰিচয়, আমাৰ পৰিচয় সেইটোৱে। ঠিক তেনেকৈ আমি এতিয়া অসমৰ বাহিৰতো মানে কৰিব চেষ্টা কৰি আছোঁ, তেনেকৈ যাতে এতিয়া অসমৰ মানুহখিনি যেনেকৈ আমাৰ চিনাকি, বাহিৰতো যাতে আমি চিনাকি এটা নাম ল'ব পাৰোঁ, ভাল প্লেটফৰ্ম এটা দিব পাৰোঁ, সেইটোৱে মানে আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ পৰা, অসম ৰাইজৰ পৰা আৰু আপোনালোকৰ ফালৰ পৰা।
আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মানে এতিয়া যিখিনি কৰি আছোঁ ইয়াতকৈ মই আকৌ ভালকৈ মানে এটা চেষ্টা কৰি আছোঁ আৰু মানে এটা সপোন আছে আৰু আমি ৰিয়েলিটি শ্ব' কৰাৰ সেইটো চাওঁ কি হয় এতিয়ালৈকে হ'লেতো নিশ্চয় গম পাবই জনাম এই তেনেকুৱা আৰু মনে ক'ব কিবা ক'ব বিচাৰিবা? এটাই ক'ব বিচাৰোঁ আমাৰ যিবোৰ যিটো আমি যিটো শ্ব' কৰিব গৈছোঁ দিল্লী ইণ্ডিয়া লেভেলত যাতে আমাক ৰাইজে সকলোৱে ছাপোৰ্ট কৰে ভালকৈ যাতে কৰিব পাৰোঁ ছাকচেছ হ'ব পাৰোঁ প্ৰগ্ৰামটোৰ কাৰণে সেইকাৰণে সকলো ৰাইজে আহক আমাক ছাপোৰ্ট কৰক সহযোগ কৰক আমাৰ ফালৰ পৰা আপোনালোকক সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰগ্ৰামত দিল্লীৰ প্ৰগ্ৰামত গতিকে আপোনালোক সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম আৰ্য। মোৰ স্কুল নাম NPS ইণ্টাৰনেশ্যনেল স্কুল। মোৰ হবি ডান্স আৰ্ট ড্ৰয়িং। তুমি কি উইনাৰ হৈছা? কি প্ৰগ্ৰাম হৈছা? মই অলাকাটত কৰিছোঁ। তুমি যে উইনাৰ হৈছা কোনটো প্ৰগ্ৰাম হৈছা? নিউ ফেচ অফ দ্য ইয়াৰ 2025। তুমি কাক ধন্যবাদ দিব? মই ৰুমা বা তাৰপিছত ছাৰ নামটো কি আছিল? ছাৰ নামটো পাহৰি গ'ল। ছাৰ নামটো পাহৰি গ'ল। মূল ছাৰ পাহৰি গৈছা? তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2 ক্লাছ 2 পঢ়া। তোমাৰ লগত কোন আহিছে? মোৰ লগত মোৰ মা আহিছে। ইয়াৰ আগতে তুমি কি প্ৰগ্ৰাম কৰিছিলা? মই পাহৰি গ'ল। নটিছত কৰিছোঁ, অলাকাটত কৰিছোঁ। দিল্লীত প্ৰগ্ৰাম হ'ব গৈ আছে, তুমি যাবানে দিল্লীত? যাবা? প্ৰিপাৰেশ্যন হৈছা? তুমি আৰু কিবা ক'ব বিচাৰিবা অসমীয়া অধ্যাপক বা তোমাৰ ৰুমা মেম আছে, তোমাৰ ছাৰ আছে, কিবা ক'ব বিচাৰিবা? নকোৱা? ঠিক আছে, তুমি ভালকৈ অংশগ্ৰহণ কৰিবা। আমাৰ ফালৰ পৰা তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ, এই মুহূৰ্তত আপুনি আপোনাৰ ছোৱালীয়ে কি বিউটি পাইছে এই অনুষ্ঠানটোত আপুনি অভিভাৱক হিচাপে কি ক'ব? তাকে বহুত ভাল লাগিছিলে তাই ফাৰ্ষ্ট টাইম কৰিছে যিহেতু তাই কিবা এটা পাব বুলি ভবা নাছিলোঁ কিন্তু মানে আগবঢ়াই দিছিলোঁ আৰু তাইক যাতে মানে স্মাৰ্ট হয় যাতে। আমাৰ ছোৱালীৰ ভৱিষ্যত পৰিকল্পনা আপুনি কি? ভৱিষ্যত পৰিকল্পনা মানে এতিয়া ভবা নাই কিন্তু তাই ক্লাছ 8হে এতিয়া দিছোঁ ভাবিছোঁ কি তাই ডান্সত যে দিছোঁ তাইক ডান্সবিলাক যাতে এক্সেল কৰে সেইটোৱে ভাবি বিচাৰিছোঁ। আপোনাৰ যিহেতু মানে ধৰক আমাৰ মন ছাৰ বা আপোনাৰ ৰুমা মেমক কিবা শুভেচ্ছা দিব বিচাৰিব? মন ছাৰ লগত এইটোৱে বিচাৰ মানে ধন্যবাদ দিব বিচাৰিম যাতে মানে তেনেকৈ এটা প্লেটফৰ্ম যাতে আমাৰ দিয়াৰ বাবে তোমাৰ সৰু ল'ৰা ছোৱালীখিনিও যাতে আগবাঢ়ি গৈছে তেওঁলোকৰ কাৰণে ধন্যবাদে যাচিব বিচাৰিম। আমাৰ মাজত আৰু এগৰাকী অভিভাৱক আছে। বাইদেউ নমস্কাৰ, বৰ্ণাঢ্য অসমত আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ছোৱালী এই অনুষ্ঠানটোত ফাৰ্ষ্ট ছানৰাইজত পাবলৈ সক্ষম হৈছে, আপুনি অভিভাৱক হিচাপে কি ক'ব? বহুত ভাল লাগিছে মন ছাৰক আন্তৰিক অভিনন্দন জনাইছোঁ মানে ছাৰে আৰু কিবা ক'ব বিচাৰিব? ভালেই লাগিছে তাই ডান্সো কৰে। বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপুনি কি ক'ব যিহেতু ছেকেণ্ড ছানৰাইজত পাবলৈ সক্ষম হৈছে? নমস্কাৰ, ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়ালৈ অহাৰ বাবে। ছোৱালীয়ে ফাৰ্ষ্ট টাইম মেম্বাৰ কৰিছে কম্পিটিং তাতে ছেকেণ্ড ৰানাৰ্ছত হৈছে ভাল লাগিছে। কিবা ধন্যবাদ এইকাৰণে এই প্লেটফৰ্মটো দিয়াৰ বাবে মন ছাৰ আৰু ৰুমা মেমক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে আগলৈও যাতে প্ৰতি বছৰে এনেকুৱা প্ৰগ্ৰেমবিলাক পাতি যায় ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব পাৰে তাতে আমিও যাতে সুবিধা পালে তেনেকুৱা হেৰি ল'ব পাৰোঁ আৰু তেনেকুৱা নিজৰ টেলেণ্টখিনি দেখাবৰ কাৰণে সুবিধা পাওঁ তাকে বিচাৰিছোঁ। আপুনি এজন অভিভাৱক হিচাপে নিজৰ ছোৱালীক খুব ধুনীয়াকৈ
সদায় পঢ়াই আনিছে বা অনুষ্ঠানত দিছে বাকী অভিভাৱকসকলক আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি? এনেইতো ডান্স স্কুলবিলাকত প্ৰায় অকল ডান্সেই শিকোৱা হয়, কিন্তু ইয়াতে ৰাডি ডান্স স্কুলত আপোনাৰ ডান্সৰ লগতে আপোনাৰ ফেশ্বন শ্ব' এনেকুৱা প্ৰগ্ৰেমবিলাক বহুতখিনি প্ৰগ্ৰেম পাতি থাকে ছাৰে। মই ছোৱালীক নতুনকৈ দিছোঁ, বেছি দিন হোৱা নাই। তাই এইবাৰ প্ৰথম এবাৰ হেৰি কৰিছে, পাৰ্টিচিপেট কৰিছে। তাৰ লগতে আমি অভিভাৱকসকলকো মানে সুবিধা দিয়া হৈছিলে ডান্স কৰিবলৈ, গ্ৰুপ ডান্স কৰিছিলোঁ আমি। খুব ভাল লাগিলে, তাৰ বাবে ছাৰক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে মই ভাল পাইছোঁ আৰু ছোৱালী ইয়াতে এডমিশ্যন দি পেলাই বহুতখিনি হেৰি হৈছোঁ, মাকবিলাকেও সুবিধা পাওঁ, তাৰ কাৰণে ভাল লাগিছে। আৰু এনেকৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে তেনেকৈ ডান্স শিকিবলৈ বা ফেশ্বন মডেলিং কৰিবৰ কাৰণে শিকিলে ইয়াতে আহিব পাৰে। ইয়াতে মাকবিলাকো সুবিধা দিয়া হয়, ছাত্ৰীবিলাক আহিব পাৰে ইয়াতে ধন্যবাদ। আমাৰ মাজত আৰু এগৰাকী অভিভাৱক, গতিকে আমি পুনৰ তেখেতৰ পৰা আমি বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপোনাৰ ল'ৰাই আজি ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছে, আপুনি অভিভাৱক হিচাপে কি ক'ব? ধন্যবাদ আপোনালোকৰ ইয়ালৈ আহিছে। ৰেগে ডান্স স্কুল আৰু মনিষা আৰু ৰুমা মেম সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ ল'ৰাই প্ৰথম আগতে এবাৰ পঢ়িছে, ফাৰ্ষ্ট উঠিছিলে আৰু এইবাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে। ভালে লাগিছে, ছাৰে এইখিনি সুবিধা দিছে আৰু ল'ৰা ছোৱালী মানে যোনখিনি মানে টেলেণ্ট আছে দেখুৱাবৰ কাৰণে সুবিধা দিছে। ছাৰক ধন্যবাদ। আৰু ভাবিছোঁ ভৱিষ্যতলৈকে মানে আগবাঢ়ি যাম, ময়ো তাৰ লগত আগবাঢ়ি লৈ যাম বুলি ভাবিছোঁ। আৰু ছাৰেও মানে অকণমান হেৰি কৰিছে আৰু আমাক উৎসাহ জনাইছে, গাৰ্জেনবিলাকক মানে বেছিকৈ হেৰি কৰে আৰু সেইটো মানে বিশেষকৈ মই আৰু এজনক ধন্যবাদ জনাব লাগিব, মোৰ ফেঞ্চি ল'ৰাৰ নিচিনা। সি তাক খুব সজাই পৰাই লৈ যায়, য'ত প্ৰগ্ৰেম হয় সি লগত তাৰ লগত লাগি থাকে, সেইটো কাৰণে তাকো ধন্যবাদ জনাইছোঁ। এইখিনি আমি বৰ্তমান উপস্থিত আছোঁ মেগা ডেন্স ফ্ল'ৰত। যিহেতু আমি আগতে কৰিছোঁ, আপোনালোকক অৱগত কৰিছোঁ, যোৱা জানুৱাৰী 11 তাৰিখে আপোনাৰ নিউ ফেচ অফ দ্য ইয়াৰ 2025 এটা বৃহৎ অনুষ্ঠান মেগা ডেন্স ফ্ল'ৰে অনুষ্ঠিত কৰিছিল। তাত মিছ উইনাৰ হ'বলৈ সক্ষম হয়। গতিকে আমি কোনে কোনে তেওঁলোকৰ লগত দুই এটা কথা পাতিম। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজবংশী আৰু ইয়াৰ ৰেগি ডান্স ফ্ল'ৰৰ নিউ ফেচ অফ দ্য ইয়াৰ ছিজন 6 মই শুনিছোঁ। মুনচা আৰু মামাক মই বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এইখিনি মোক মানে সহায় কৰিছে যে ইয়াতে আনিবলৈ। তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু বা কবিতা মেধি গায়ে মোক বহুত মানে কি এইটো মানে কি উৎসাহ যোগায় যে এইটো তুমি পাৰিবা। সকলোতে মানে বায়ে মানে সেয়া কৰে যে তুমি এইটো পাৰিবা, কৰা, ভাল লাগে তেতিয়া। তুমি যেতিয়া উইনাৰ হৈছে তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে যে মই ছিজন 6ত উইনাৰ হ'বলৈ সক্ষম হৈছোঁ। বা মঞ্চকো ধন্যবাদ জনাইছোঁ, ৰুমা বা আৰু মোৰ মাক ধন্যবাদ জনাইছোঁ তেওঁলোকক। আজি তেওঁলোকে মানে হস্তা দিয়াৰ কাৰণে মই পাৰিছোঁ। তুমি আগতে ক'ৰবাত কৰিছিলানে? আগতে নাই কৰা, ইয়াতে ফাৰ্ষ্ট টাইম মই কৰিছোঁ। মানে ফাৰ্ষ্ট জইনিং কৰি তুমি উইনাৰ হ'ব? ইয়াৰে আগতো কৰিছিলোঁ কলাক্ষেত্ৰ শিল্প প্ৰগ্ৰেমত, তাতে চিলেকশ্যন হৈছিলে। আৰু ইয়াত বাৰ যিটো মানে এইটো হ'ল আৰু ছিজন 6টো তাতে উইনাৰ হ'বলৈ সক্ষম হৈছোঁ। ভাল লাগিছে যে এটা সুযোগ পাইছোঁ, সুযোগ দিয়াৰ কাৰণে ভাল লাগিছে। তুমি ভৱিষ্যতে আৰু ক'ৰবাত জইনিং কৰিবানে? তোমাৰ ভৱিষ্যত পৰিকল্পনা তুমি কি ভাবিছা? ভাবিছোঁ যে ইয়াতে মানে জড়িত হৈ থাকোঁ, ইয়াৰ লগতে মানে পিছলৈ জড়িত হৈ থাকিম। আৰু আমাৰ মাৰ্চৰ পিছতে লাষ্ট মান্থত আমাৰ দিল্লী যোৱা কথা আছে, তালৈ যাম। দিল্লীত যোৱাৰ কাৰণে প্ৰিপেৰেশ্যন হৈছে মানে? ধন্যবাদ থাকিলে। আমাৰ ফালৰ পৰা তোমালোকৰ ভৱিষ্যত উন্নতি আমি কামনা কৰিলোঁ। আমাৰ মাজত আৰু এগৰাকী উইনাৰ হ'বলৈ সক্ষম হোৱা আমাৰ মাইনা এজন আছে, আমি তেখেতৰ মাজতে যাম। তুমি এই মুহূৰ্তত কি ক'বা? নমস্কাৰ, মোৰ নাম কৌলি দাস আৰু মই গুৱাহাটী বৰাগাঁৱৰ পৰা আহিছোঁ। এইবাৰ ৰেগে ডান্স ফ্ল'ৰৰ ছাৰৰ আৰু ৰুমা মেমৰ ইমান ধুনীয়া এটা প্লেটফৰ্মত উইনাৰ হ'বলৈ পাই বহুত ভাল লাগিলে। এইটো ছিজন 6 নিউ ফেচ অফ দ্য ইয়াৰ 2025 নৰ্থ-ইষ্টৰ। আৰু ইমান ধুনীয়া এটা অপৰচুনিটি, ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে, খুব ভাল লাগিলে। ফিলিং ভেৰি প্ৰাউড। তুমি ভাবিছিলানে পাম বুলি? নাই মানে ধৰক এক্সপেক্ট
এক্সপেক্ট কৰা নাছিলোঁ বাট নিজৰ বেষ্টটো দিছিলোঁ আৰু যি হয় মানে ঈশ্বৰৰ ওপৰত এনেকুৱা আগতে ক'ৰবাত কৰিছিলা? হয় ইয়াতে মই এইটো থাৰ্ড টাইম হয় মানে ফাৰ্ষ্ট টাইম কৰিছিলোঁ তেতিয়া মই ছেকেণ্ড ৰানাৰ হৈছিলোঁ দেন ছেকেণ্ড টাইম কৰোঁতে মই ফাৰ্ষ্ট ৰানাৰ হৈছিলোঁ আৰু ফাইনেলি এইবাৰ মই উইনাৰ হ'বলৈ সক্ষম হৈছোঁ সেইটো খুব ভাল লাগিছে যিহেতু দিল্লীত প্ৰগ্ৰেম আহি আছে হয়। তুমি যোৱাৰ কাৰণে প্ৰিপেৰেশ্যন হয় কৰিছা? আমি ৰেডি হৈ আছোঁ বৰ্তমান যাম আৰু আমাৰ মাজত এগৰাকী ফাৰ্ষ্ট ৰানাৰ চাপ পাবলৈ সক্ষম হৈছে নিজৰ, গতিকে আমি তেওঁৰ পৰা এটা কথা আমি জানিম। নমস্কাৰ মোৰ নাম শ্ৰী বিদিশা দাস ছুইমিং চিৰিজ অফ দ্য ইয়েৰত মই ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছোঁ মোৰ ছাৰ ৰুমালৰ কাৰণে ধন্যবাদ ইমানখিনি পজিশ্যন এটা ইমান ধুনীয়া পজিশ্যন এটা দিয়াৰ কাৰণে খুব ভাল লাগিলে কি ক'বা? আৰু খিনিয়ে ধন্যবাদ ইমানখিনি ধুনীয়া প্লেটফৰ্ম এটা দিয়াৰ কাৰণে মই কেতিয়াও ভবা নাছিলোঁ ইমানখিনি প্লেটফৰ্ম ইমানখিনি আগুৱাই যাম বুলি আমি বহুত আগুৱাই গ'লোঁ থেংক ইউ মোৰ ছাৰ আৰু ৰুমালক ধন্যবাদ দিছোঁ দিল্লীত যোৱাৰ প্ৰিপেৰেশ্যন হৈছে নে? অঁ হৈ আছে আমি যাবা। অঁ যাম তাৰপিছত তোমাৰ ভৱিষ্যত তুমি কি হ'ম বুলি ভাবিছা? পৰিকল্পনা কি তোমাৰ? ভৱিষ্যত এনে কালচাৰ লাইনতে মোৰ হেৰিটো আছে ডান্স মডেলিং এইটোতে মোৰ যাবলৈ ইচ্ছা আছে তুমি পঢ়ি আছানে? অঁ কৰি আছোঁ ক্লাছ 9 ক্লাছ 9 গতিকে তোমাৰ বহুত সময় আছে, গতিকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা তোমাক ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ মাজত এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা মিষ্টাৰ পাইছিলোঁ ন? মিষ্টাৰ পাবলৈ সক্ষম হোৱা আমাৰ ভাইটি বুলি ক'লে ভুল নহয়, ভাইটি আমাৰ মাজত আছে, গতিকে আমি তেওঁৰ পৰা কিছুমান কথা জানিম। প্ৰথমতে আমি অৰুণোদয় অসমলৈ তোমাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত তুমি কি ক'বা? নমস্কাৰ, মোৰ নাম সৌৰভ শৰ্মা। মই 6 মাৰ্চ থাকোঁ। এই হৈ যোৱা জানুৱাৰী 11 তাৰিখে এই নিউ ফেচ অফ দ্য ইয়াৰ মই ফাৰ্ষ্ট ৰানাৰ আপ হ'ব পাৰিলোঁ আৰু মই মুন ৰাভা ছাৰক বহুত থেংক ইউ ক'ম। মই তেওঁৰ কাৰণে ইমান এটা ভাল অপৰচুনিটি পাইছোঁ আৰু ৰুমা মেমকো থেংক ইউ ক'ম। আজি তোমাৰ মনটো কেনেকুৱা লাগিছে? মোৰ বহুত ভালেই লাগিছে আপোনালোকৰ মাজত আহিব পাৰিছোঁ ছাৰৰ কাৰণে আৰু মই ছাৰৰ কাৰণে মই দিল্লীৰ কাৰণে মই চিলেক্ট কৰিছোঁ। আচ্ছা, মানে দিল্লীত তুমি যাবা? হয়, আৰু কিবা ক'ব বিচাৰিবা অৰুণোদয় অসমৰ দৰ্শকক? মই আৰু ছাৰ ৰুমা মেম আৰু মুন ৰাভা ছাৰক ৰেডি ডেন্স ফ্ল'ৰে অনুষ্ঠিত কৰা নিউ ফেচ অফ দ্য ইয়াৰ 2025ত স্পিনত উইনাৰ হোৱা আমাৰ অনলাইন উপস্থিত আছে, গতিকে আমি শুনে বুলি তেওঁৰ পৰা প্ৰথমতে অৰুণোদয় অসমলৈ আমাক স্বাগতম জনাইছোঁ। যোৱা 11 জানুৱাৰী যোৱা নিউ ফেচ অফ দ্য ইয়াৰ চিজনত কৰিছোঁ মই সেইবাবে বিশ্বাস কৰিছোঁ যে মোক ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ কাৰণে আৰু তাতে উইনাৰ হ'বলৈ মই সক্ষম হৈছোঁ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কি ক'ব বিচাৰিছা? তুমি আগতে ক'ৰবাত অংশগ্ৰহণ কৰিছিলা? মই ছাৰৰ তাতে কৰি গৈছোঁ এইটো মোৰ 4 নম্বৰ প্ৰগ্ৰেম মই কৰিছোঁ প্ৰথমটোত মই এক্সপ্লেশ্যন আছিলোঁ আৰু দ্বিতীয়টো ছেকেণ্ড ৰানাৰ আপ আৰু তৃতীয়টোতো উইনাৰ হৈছিলোঁ আৰু বহুত বহুত ধন্যবাদ আৰু যিহেতু ছাৰে দিল্লী যোৱা প্লেন কৰি আছে ত' তাতেও যাম বুলি ভাবিছোঁ মানে দিল্লীত যোৱাৰ পৰা প্লেনিং আছে? প্লেনিং চলি আছে। ধন্যবাদ থাকিলে। আমাৰ মাজত দিনৰ কি পাইছা তুমি? ফাৰ্ষ্ট ৰানাৰ ছাৰ, এই মুহূৰ্তত তুমি কি ক'বা? নমস্কাৰ মোৰ নাম ঋষিকা পালাগি তোমাৰ মনটো কেনেকুৱা লাগিছে? ফাৰ্ষ্ট ৰানাৰ ছাৰ তাক ধন্যবাদ দিব বিচাৰিবা। যিহেতু দিল্লীত অনুষ্ঠান এটা হ'ব হৈ আছে, তুমি যাবানে? আশা কৰিছা? তুমি যেতিয়া ফাৰ্ষ্ট ৰানাৰ ছাৰ পাইছা তোমাৰ তেতিয়া মনটো কেনেকুৱা লাগিছে? তোমাৰ ঘৰৰ মানুহে কি কৈছে? ভাল লাগিছে আৰু কিবা ক'ব বিচাৰিবা? কোৱা। আমাৰ ফালৰ পৰা তোমালোকৰ সকলোকে আমি অৰুণোদয় অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত উজ্জ্বল